যোৰহাট ছিনিয়ৰ চিটিজেন ফোৰামৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা 9 বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন কমিটিৰ সভাপতি শ্ৰীযুত ৰোহিণী ভট্টাচাৰ্যদেৱে। আজি ফোৰামৰ এই পতাকাৰ তলত আপোনাৰ খবৰ লগত একেলগে থিয় হৈ গৰ্ব অনুভৱ কৰিছোঁ, আনন্দিত হৈছোঁ, পুলকিত হৈছোঁ। কাৰণ এনে এটা অনুষ্ঠানৰ ৰূপালী জয়ন্তী বৰ্ষৰ পতাকা উত্তোলন কৰিবলৈ বাধ্য নহয়। কিবা এটা ক'বলৈ বহুত কথা ক'লোঁ, ইমান দিনে এতিয়াও কিবা ক'বলগীয়া আছে বুলি নাভাবোঁ। তথাপিও আজিৰ দিনটো আমাৰ ফোৰামৰ কাৰণে মই ভাবোঁ যে এটা ঐতিহাসিক দিন। সুদীৰ্ঘ 40 বছৰ অতিক্ৰমি আমি আজি ৰূপালী জয়ন্তী এই দিনটোত উপস্থিত হৈছোঁ। এইটো আমাৰ কাৰণে, আমাৰ ফোৰামখনৰ কাৰণে বৰ গৌৰৱ। আমি যোৰহাটৰ আটাইতকৈ এটা জ্যেষ্ঠসকলৰ আটাইতকৈ পুৰণা অনুষ্ঠান, গতিকে আমি এইবুলি ফোৰামত আমি সকলোৱে গৰ্ব অনুভৱ কৰোঁ। ৰূপালী জয়ন্তী আমি আৰম্ভ কৰিছিলোঁ প্ৰথম উদ্বোধনী অনুষ্ঠান বিশ্ব বয়োজ্যেষ্ঠ দিৱসৰ লগত সংগতি ৰাখি 1 অক্টোবৰ, আৰু সেই অনুষ্ঠানটো আমি সকলোৱে খুব ভালকৈ উপভোগ কৰিছোঁ। মোৰ আজিও সেই স্মৃতি মনত আছে, সজীৱ হৈ আছে। আজি সুদীৰ্ঘ 6 মাহৰ পিছত আমি সেই একেটা অনুষ্ঠানৰে সামৰণি অনুষ্ঠান পাতিবলৈ আছোঁ। এই গোটেইখিনি আমাৰ সদস্যসকলৰ যি অৱদান, তাক আমি নিশ্চিতভাৱে মানি লৈছোঁ। আমাৰ আপোনালোক সকলোৰে সাহায্যৰ বাবে, সহায় সহযোগৰ বাবে আজি আমি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব পাৰিলোঁ। আমাৰ নিজৰ প্ৰচেষ্টাৰে, আমি বাহিৰৰ কিবা এটা সহযোগ এটা নাই পোৱা। আমি ক'বলৈ গ'লে আমাৰ সদস্যসকলৰ একক প্ৰচেষ্টাৰে আমি আজি এই অনুষ্ঠানটো কৰিব পাৰিছোঁ। গতিকে গোটেই হেৰিয়া আৰু এটা কথা এইখিনিতে মই ক'ব খোজোঁ যে আমাৰ যিখন ফোৰাম ছিনিয়ৰ চিটিজেন ফোৰাম যোৰহাটৰ দৰে সক্ৰিয় মহিলা থকা, মই ভাবোঁ জ্যেষ্ঠসকলৰ অনুষ্ঠান দ্বিতীয়টা নাই। মই আমাৰ এই ফোৰামখনৰ প্ৰতিষ্ঠাকালৰ যিসকল বন্য ব্যক্তিয়ে ফোৰামখন প্ৰতিষ্ঠা কৰিছিল, সেইসকলেও তাৰ লগত জড়িত যিসকল ব্যক্তি, পিছৰ ব্যক্তিসকল যিসকলে ইহলীলা সম্বৰণ কৰি আজিৰ এই বিশেষ দিনটোত এই মহান পুৰুষসকলে আমাৰ সশ্ৰদ্ধ পৰিৱেশ নিবেদন কৰিছোঁ। একেদৰেই আমাৰ মাজত থাকি এতিয়াও প্ৰতিষ্ঠাপক সম্পাদক, সহসভাপতি, প্ৰতিষ্ঠাপক, সহকাৰী সম্পাদক, এই সকলোখিনি আমাৰ মাজত থাকি তেখেতসকলে আমাক উৎসাহ উদ্দীপনা যোগাই আহিছে। আমি তেখেতসকলক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতসকলক সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ। ইতিমধ্যে মই কৈছোঁ, আমি আজি ৰূপালী জয়ন্তী উজ্জ্বল আজিৰ দিনটোতে আমাৰ অনুষ্ঠানৰ সামৰণি কৰিব। আজি অলপ আবেগিক ইয়াৰ পিছত আলহী যি আহে সকলোৱে যাতে আমাৰ অনুষ্ঠানৰ মৰ্যাদা ৰক্ষা কৰি ছিনিয়ৰ চিটিজেন ফোৰাম যোৰহাট অসমৰ জ্যেষ্ঠসকলৰ এটা উজ্জ্বল অনুষ্ঠান কৰি উঠাওক, ইয়াকে কামনা কৰি মই মোৰ এই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ ইয়াত পতাকা উত্তোলন হৈ গ'ল। এতিয়া আমি আমাৰ চিম্বলিক যিখন 24খন পতাকা বাহিৰতে উত্তোলন কৰিম। সেই জেগালৈ আমি চবতে যাবলৈ পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণ শুভাৰম্ভ কৰে কাৰ্যকৰী সভাপতি অৰুণ চন্দ্ৰ পাঠকে। ইয়াৰ পিছতে ফোৰামৰ সকলো সদস্যই
এজন এজনকৈ স্মৃতি তৰ্পণ কৰি যায়। এতিয়া মই সদস্যসকলক পুৱাৰ আহাৰ আছে নেকি? স্মৃতি তৰ্পণৰ পিছতে ফৰামৰ সকলো সদস্যই লগে ভাগে ৰাতিপুৱাৰ জলপান গ্ৰহণ কৰে। এয়া চাওক তেন্তে, এয়া সকলোৱে লগে ভাগে ৰাতিপুৱাৰ জলপান গ্ৰহণ কৰে। ওলাব, চব ওলাব। পুৱাৰ জলপান গ্ৰহণৰ পিছতেই মূল সভাখন আৰম্ভ হয়। সভাত সভাপতিত্ব কৰে ৰূপালী জয়ন্তী উদযাপন কমিটিৰ সভাপতি শ্ৰীযুত ৰোহিণী ভট্টাচাৰ্যদেৱে। আৰু মঞ্চত উপবিষ্ট বিশিষ্ট নিমন্ত্ৰিত অতিথিসকল হৈছে ক্ৰমে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামী, মহাকাব্য গৱেষক তথা বিশিষ্ট বিজ্ঞানী লেখিকা ডক্টৰ নীলিমা শইকীয়া, সদৌ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক শ্ৰীযুত সুৰেশ শইকীয়া, ৰূপালী জয়ন্তীৰ সম্পাদক শ্ৰীযুত দিলীপ বেজবৰুৱা, যোৰহাট ছিনিয়ৰ চিটিজেন ফোৰামৰ সভাপতি ডক্টৰ দুলাল বৰা, সম্পাদক শ্ৰী মানৱেন্দ্ৰ ৰয় বিশিষ্ট ব্যক্তি হিচাপে মঞ্চত উপবিষ্ট হয়। Senior Citizen Forum সভাপতি শ্ৰীযুত দুলাল বৰা, তেখেতক মঞ্চলৈ নিমন্ত্ৰণ কৰিলোঁ। আমাৰ মাজত স্মৃতিকান্ত
তেখেতসকলৰ বয়সৰ সন্মান কৰি আমি তেখেতসকলক আছুতীয়াকৈ মঞ্চতে সভাগৃহলৈ বহাৰ ব্যৱস্থা কৰিছোঁ। তেখেতসকল হৈছে অধ্যাপক প্ৰভাত চন্দ্ৰ মহন্ত, শ্ৰীযুতা মাখনি শইকীয়া বাইদেউ আৰু শ্ৰীযুত যোগেশ্বৰ বৰা মহাশয়। এই সভাতে 3জন 90 ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱা হয়। তেখেতসকলৰ সম্বৰ্ধনা পত্ৰকেইখন পাঠ কৰে ক্ৰমে শ্ৰীযুতা শকুন্তলা দেৱী, শ্ৰীযুতা মীনাক্ষী বৰদলৈ আৰু শ্ৰীযুত নৃপেন দত্ত। Senior citizens from college and সামৰণি অনুষ্ঠানৰ এই পবিত্ৰ প্ৰণামন সমূহ সদস্যই এখনি পত্ৰ পাঠ কৰিবলৈ লৈছোঁ। Senior Citizens Forum যোৰহাট সমন্বয় পথ জেইল ৰোড যোৰহাট ৰূপালী জয়ন্তী উদযাপন বৰ্ষ 2024-25 প্ৰতি শ্ৰীযুত যোগেশ্বৰ বৰা বৰখিয়াল সদস্য তৰাজান যোৰহাট। শ্ৰদ্ধা ভাজনে আমাৰ সম্ভাষণ গ্ৰহণ কৰিব। সদস্যই আপোনাৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি পাছত অসম চাহ বাগিচা ভৱিষ্যত নিধি আৰু বিত্ত নিধি আঁচনি বিভাগত সুদীৰ্ঘ কাল 90 ঊৰ্ধৰ ব্যক্তি তথা কাঠবাপু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী প্ৰভাত মহান্ত দেৱৰ একাষাৰ। এই কাৰ্যটো সঁচাকৈ বৰ প্ৰশংসনীয়। আমি এই অনুষ্ঠানটি শ্ৰী শ্ৰী ননীগোপাল দেৱগোস্বামীৰ একাষাৰ। সমস্ত ভোটতে তুমি আশা হৃদয়ত মই জেগাডোখৰলৈকে দেখুৱাই দিছোঁ। আছে because they have contribution. মই আজি কেইদিনমানৰ আগতে ইজিপ্তত পাইছোঁ। ইজিপ্তত যিবিলাক খ্ৰীষ্টপূৰ্ব কিছুমান সুৰেশ শইকীয়াৰ একাষাৰ। আমি গৌৰৱ কৰোঁ, আমি সনাতন ধৰ্মৰ মানুহ বুলি আমাৰ ইন্দ্ৰপ্ৰস্থ কথা আমি গৌৰৱ কৰি কওঁ, কিন্তু আমি ইন্দ্ৰপ্ৰস্থখন আমি দেখুৱাব নোৱাৰোঁ। কিন্তু ইজিপ্তত মই মূল সভাৰ মূল আকৰ্ষণ আছিল ছিনিয়ৰ চিটিজেন ফৰামৰ প্ৰতীক গীতি, আৰু এই প্ৰতীক গীতি সদস্যসকলে পৰিৱেশন কৰে। তেন্তে চাওকচোন। ধন্যবাদ জনাই মই বিদায় লৈছোঁ, আৰু ছিনিয়ৰ চিটিজেন ফৰামৰ দ্বিতীয় পাৰ্টি মই আপোনালোকলৈ খুব সোনকালে লৈ আহিছোঁ। আপোনালোকে অপেক্ষা কৰক আৰু মোৰ এই ভিডিঅ'টি উপভোগ কৰক। তেন্তে আজিলৈ আহোঁ। বাই।